আমাৰ যিমানখিনি ফেকাল্টি ৰিলিজ কৰি দিয়া হৈছে এই ৰিলিজ ফেকাল্টিখিনি ইমিডিয়েটলি চিষ্টেমত ৰিইনষ্টেট কৰিব লাগে আমাৰ যে 8 বছৰৰ পৰা 15 বছৰৰ পৰা 8 বছৰ 5 বছৰ 10 বছৰ মানুহৰ নষ্ট কৰিছে এই নষ্ট কৰা সময়খিনি আমাক ঘূৰাই দিব লাগে আমাৰ সময়খিনি ঘূৰাই দিব লাগে আমাক হায়াৰ ষ্টাডি কৰিব নিদিলে আমাৰ লিটাৰেলি কেৰিয়াৰ গোটেইখিনি আনি ৰাস্তাত থিয় কৰাই দিছে আজি মোৰ চাকৰি নাই মই ঘৰত কি খুৱাম মোৰ সৰু বাচ্চা আছে মোক গাখীৰ কিনিবলৈ পইচা নাই পকেটত এয়া নেকি আমি গোটে 8 বছৰ 10 বছৰ 15 বছৰ সার্ভিস দিয়া টেকনিক্যাল এডুকেশন এয়া রূপ নেকি ডাইরেক্টরে নিজে কয় যে তোমালোকৰ লগত ইনজাস্টিস হৈছে জাস্টিস মই দিব নোৱাৰো আমি আৰু সিএম সাৰৰ ওচৰতে জাস্টিস বিচাৰি গৈছো আমি সিএম সাৰক মানে আকুল ভাবে আমি ৰিকুৱেষ্ট কৰি আছো সিএম সাৰ আপুনি আমাৰ বস্তুখিনি চাওক আমি মিছা কথা কোৱা নাই আমাৰ এডভাৰটাইজমেন্ট এখন অফিসতে কৰি যিমান পাৰে হাই পার্সেন্টেজ খিনি লৈ অসমৰ গুটে ক্রিম খিনি উঠাই লৈ আজি ৰাস্তা থিয় কৰাই দিছে আনি আমি ক'ত যাম আমাৰ ঘৰত একো নাই আজি ভাত খাবলৈ পইচা নাই আমাৰ লৰা ছোৱালী মা দেউতাক আমি ক'ত যাম আমাৰ পৰিয়ালৰ দায়িত্ব গভৰ্ণমেণ্টে ল'ব লাগিব ডাইৰেক্টৰে আহি দায়িত্ব ল'ব লাগিব মই মোৰ লৰা ছোৱালী আনি ইয়াত দি যাম মোৰ ওয়াইফক আনি ইয়াত দি যাম তেওঁলোকে খুৱাব লাগিব পৰিয়ালৰ দায়িত্ব ল'ব লাগিব তেওঁলোকৰ আমি ক'ত যাম আমাৰ হাতত আজি একো নাই ৰাস্তা ৰানি থিয় কৰাই দিছে মই পকেট পাৰ্চখন খুলি দেখুৱাই দিওঁ মোৰ পাৰ্চত কিমান টকা আছে আজি এটো পইচা লৈ মই ক'ত যাম মই কি খাম এয়া চাই লওক এটো পইচা মোৰ ওচৰত আছে মই ক'ত যাম আজি মই তিনচুকীয়াৰ পৰা আহিছো জেনাৰেল টিকেটটো কাটিছো দেউতাৰ পৰা পইচা লৈ আজি মোৰ দেউতা এজন ৰিটায়াৰ্ড এমপ্লয়ি হয় মই ঘৰত কি মুখ লৈ ঘূৰি যাম আজি হেতু দায়িত্ব তেওঁলোকে নিদিয়ে কিন্তু 8 বছৰ কাম কৰোৱাৰ টাইমত ডিপাৰ্টমেন্টৰ হেড পতাৰ পৰা ট্ৰেনিং প্লেসমেন্ট কৰোৱাৰ পৰা এক্সাম ডিউটিৰ পৰা আদি কৰি সব ডিউটি কৰাইছে মোৰ ষ্টুডেন্ট আজি জাপানত বহি আছে মোৰ ষ্টুডেন্ট আইআইটি দিল্লী আইআইটি হায়দৰাবাদত বহি পাছ কৰি ওলাইছে মই ক'ত মই ৰাস্তাত মোৰ ষ্টুডেন্টৰ সমান ডিগ্ৰীও নাই আজি কিয় ডিগ্ৰী নাই মোক এনওসি নিদিলে মোক পিএইচডি কৰিব নিদিলে মই চাকৰি বিচাৰি ইয়াত নাহিলোহেতেন মোক যদি যথা টাইমত মোৰ ডিগ্ৰীখিনি ল'ব দিলেহেতেন ইয়াত সব মানুহৰ লগত হেতু অন্যায় হৈছে তো অন্যায়ৰ উত্তৰ লাগে আমাৰ সার্টিফিকেট লৈ থৈ দিছে কোনটো চাকৰি আছে যত অৰিজিনাল সার্টিফিকেট আছে বন্ড জমা দি আহে মানুহে আমাৰ সেই গুটেখিনিৰ আনসাৰ লাগে আমাক ন্যায় লাগিব কোনো আলোচনা নহয় তেওঁক আমি ডাইৰেক্টৰক কোশ্চেন উল্লেখ কয় আপোনালোকৰ সব কথা জানো আপোনালোকৰ লগত অন্যায় হৈছে আমি জানো কিন্তু অন্যায়ৰ কোনো মানে সলিউশন তেওঁৰ হাতত নাই কিবা কলেকে ওপৰৰ পৰা এখিনি কৈছে এতে ওপৰৰ পৰা কোনে কৈছে কি কৈছে আমি নাজানো হেখিনি বস্তু আলোচনা কৰাৰ মুডত তেওঁলোক নাই ভিতৰত যেতিয়া যায় 5 জন 6 জন মানুহক মাতে ডমিনেট কৰি পঠিয়াই দিয়ে আমি সৰু মানুহ হয় আমি শিক্ষক হয় খেতি কৰিব দিয়া আমাক খেতি কৰিবলৈ মই খেতি আমাৰ মেইন মানে প্ৰফেশন হয় মই খেতি কৰাক বেয়া বুলি কোৱা নাই কিন্তু মই মাৰ্কাৰ চিনি পাওঁ হোয়াইট বোর্ড চিনি পাওঁ চক চিনি পাওঁ তাৰ বাহিৰে মই একো চিনি নাপাওঁ মই গোটে 8 বছৰ হেখিনিতে দি পালো এতিয়া মোৰ হাতত একো নাই না মই বেলেগ চাকৰিৰ কাৰণে ইলিজিবিলিটি আছে না মোৰ বয়স আছে মই এতিয়া কতো ঘূৰি যাবলৈ নাই ইয়াৰ পৰা যদি যাওঁ তেতিয়ালে মই সুইসাইডৰ ৰাস্তাত নামিব লাগিব মোৰ হাতত বেলেগ একো নাই এতিয়া মই এয়াই কম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই খালি ইমানখিনি ৰিকুৱেষ্ট কৰিম তেওঁ যাতে আমাৰ সিচুৱেশনখিনি চায় সমস্যা সমাধান নোহোৱালৈকে আপোনালোকে নুঠে আমি ক'ত যাম আমাৰ যাবলৈ জেগা নাই এটু পইচা আৰু লঘোনত আমি যাম ক'ত কক খোৱা বোৱা পানী এবটল লৈ খাই ইয়াত বহিছো আহি ইমানখিনিয়ে আমি মোটামুটি 7-8টা লৈকে আমি ইয়াতে থাকো তাৰ পিছত ক'ত যাম আমি ৰিলেটিভৰ ঘৰত গৈ থাকিবলৈ লাজ লাগে কি বুলি কম চাকৰি নাই 36-37 বয়স 38 বয়স পাৰ হৈ গ'ল চাকৰি নোহোৱা মানুহে আপোনালোকেও জানে সমাজে কেনেকৈ চায় আমাক তেৰা চকুৰে চায় আজিৰ পৰা 2 দিন আগত মানুহে কলেজৰ প্ৰফেচাৰ বুলি ভাল পাই মৰম কৰে ৰেসপেক্ট কৰে আজি তেৰা চকুৰে চায় আমাক মানুহে কিয় আমি নিবনুৱা আমাৰ হাতত চাকৰি নাই আজি যেতিয়ালৈকে আমি বিচাৰা ডিমান্ডছবোৰ ফুলফিল নহয় তেতিয়ালৈকে আমি ষ্ট্ৰাইকত এনেকৈ বহি থাকিম আজি আপোনালোকে গমে পাইছে আমাৰ 4 দিন হৈছে আমাৰ লগৰ বহুত মাইকী মানুহ আহিছে যোনে নিজৰ ঘৰত কেঁচুৱা থৈ আহিছে আমি নিজৰ কেঁচুৱা ওচৰৰ হোটেলত থব লগা হৈছে আহি ইয়াত ষ্ট্ৰাইকত ৰাতিপুৱাৰ পৰা ৰাতি 8টা-9টা লৈকে ষ্ট্ৰাইকত বহি আছো কিন্তু কোনো কৰ্তৃপক্ষৰ পৰা আজিলৈকে সহাৰি পোৱা নাই ডাইৰেক্টৰ বাহিৰলৈ ওলাই নাহে আমাক ভিতৰলৈ এদিন মাতে দুজন মানুহ মাতি পেলাই কথা ক'ব বিচাৰে কিন্তু আমি তেনেকৈ নাই যোৱা 4 দিন হ'ল এতিয়ালৈকে তেওঁলোকে একো আশ্বাস দিয়া নাই তেওঁলোকে ৰিটেনত আশ্বাস দিয়ক যে আমাৰ প্ৰবলেমছবোৰ সলভ কৰিম বুলি তেতিয়া আমি এই প্ৰটেষ্টটো বন্ধ কৰিলো হয় কিন্তু তেওঁলোকে আজিলৈকে একো আমাক আশ্বাস দিয়া নাই তার উপৰি কথা হল যে
ইমান দিনে এইকেইদিন আমাৰ কাৰিকৰী শিক্ষাৰ বাহিৰে বাকী বহুতসকল শিক্ষক কণ্ট্ৰেকচুৱেল শিক্ষকৰ ৰেগুলাৰে হওক বা 60 ইয়াৰ্ছ হওক তেওঁলোকক ৰিজাল্ট এটা দিছে যে আমি আপোনালোকক প্ৰব্লেমবোৰ সলভ কৰিম কিন্তু আমাক কিয় টেকনিক্যাল এডুকেশ্যনৰ প্ৰব্লেমছবোৰে কিয় আজিলৈকে সলভ হোৱা নাই CM ছাৰেতো গম নোপোৱাকৈ থকা নাই এই 3 দিন 4 দিন নিউজত এই কথাবোৰ সঘনাই ওলাই আছে কিন্তু আজিলৈকে আমাক কোনেও মাত দিয়া নাই খালি ওপৰ লেভেলৰ কোনোবা মানুহ আহিব ফটো মাৰি গুচি যায় কিন্তু আজিলৈকে আমাক আপোনালোকে কি হৈছে কি নাই হোৱা ডাইৰেক্টৰো অহা নাই নাৰায়ণ কোঁৱৰো অহা নাই এডুকেশ্যন মিনিষ্টাৰৰ ফালৰ পৰা কোনো আশ্বাস আমি পোৱা নাই সো গতিকে যেতিয়ালৈকে তেওঁলোক আমাৰ ইয়াত ওচৰত নাহে বা আমাক তেওঁলোকে আশ্বাস নিদিয়ে আমাক যদি তেওঁলোকে নামাতে CM ছাৰৰ অফিচলৈ তেতিয়ালৈকে আমি এই প্ৰটেষ্টটো মানে শেষ নকৰোঁ আমি এনেকৈ চলাই যাম একো ধৰণৰ আলোচনা হোৱা নাই তেওঁলোকে নাজানা ভাও ধৰি আছে আমি ইয়াত বহি আছোঁ ইন্দ্ৰাণী গগৈ বাইদেউ আহে দেন ডাইৰেক্টৰ আহে চাই গুচি যায় কিন্তু আমাক আজিলৈকে মাতাও নাই ভিতৰত আৰু এক প্ৰব্লেমবোৰ সলভ কৰিম বুলি কোৱা নাই জাষ্ট আহে আৰু গুচি যায় দিনৰ দিনটো নাথাকে আৰু এবাৰ আহি পেলাই এবাৰ নেদেখা ভাও ধৰি গুচি যায় কিন্তু একো আমাক প্ৰব্লেমৰ সলভ কৰা নাই